সোশিয়াল মিডিয়া অক্সিজেন অবিহনে যেনেকৈ আপুনি অলপ সময় থাকিব নোৱাৰে ঠিক একেদৰে সোশিয়াল মিডিয়া অথবা স্মাৰ্টফোন অবিহনে আপুনি চলিব নোৱাৰে ৰাতিপুৱা শুই উঠি প্ৰথম কাম কি কৰে ভাবকচোন সেইটো হ'ল এবাৰ মোবাইলটো চোৱা আৰু ৰাতি শুৱাৰ আগত কি কৰে এবাৰ মোবাইলটো নোচোৱালৈকে টোপনি নাহে দামী গাড়ী ব্ৰেণ্ডেড কাপোৰ লাক্সাৰিয়াছ ঘৰ লাক্সাৰিয়াছ হোটেল ফৰেন ট্ৰিপছ জুৱেলাৰিজ কাক বাৰু নালাগে এনেকুৱা এটা লাইফষ্টাইল আৰু এই সোশিয়াল মিডিয়াৰ কাৰণে বহুত ইনফ্লুৱেঞ্চাৰে এনেকুৱা এটা লাইফষ্টাইল আপোনাৰ আগত দেখাব পাৰে হয়তো এইটো আপোনাৰ আগত শ্ব' অফ কৰিবলৈও কৰিব পাৰে এইবোৰক দেখি দেখি আপুনিও কাৰোবাৰ আগত শ্ব' অফ কৰিব বিচাৰে কাৰোবাৰ এটেনশ্যন পাবলৈ লাইকছ কমেণ্টছ ফলোৱাৰ্ছ এই সকলোবোৰ পাবলৈ আপুনিও হয়তো এবাৰ হ'লেও ভাবে আৰু নিজকে এনেকৈ ভাবে যে এনেকুৱা এটা লাক্সাৰিয়াছ লাইফ আপুনিও ডিজাৰ্ভ কৰে আৰু মাত্ৰ কেইটামান ভিউজ আৰু লাইকছ পাবলৈ তেওঁ যে কি নকৰে ইয়াত ভুলটো কেৱল তেওঁৰেই নহয় সোশিয়াল মিডিয়া বনাইছে সেইকাৰণে যে যাতে ইয়াত আপুনি ডুবিব পাৰে ই আপোনাৰ মগজুৰ ফাংচনসমূহেই চেঞ্জ কৰি দিয়ে মই নাজানো মোৰ এই ভিডিঅ'টি কিমানজনে চাব কিন্তু এই ভিডিঅ'টিয়ে যে আপোনাৰ লাইফত এটা পজিটিভ ইম্পেক্ট আনিব সেইটো মই 100% জানো আমি আমাৰ ভৱিষ্যতক কেনেকৈ চাব লাগে কেনেকৈ আমি নিজৰ লাইফক আগুৱাই নিব লাগে আমাৰ লাইফৰ গ'লছ কি হ'ব লাগে এই কথাখিনি আপুনি বুজি পোৱাটো অতি আৱশ্যক 2023 চনৰ টাইমছ অফ ইণ্ডিয়াৰ এই আৰ্টিকলটোলৈ যদি চাই তেনেহলে দেখিব যে কেৱল ভাৰতবৰ্ষতেই 31ৰ পৰা 57%লৈ যুৱ প্ৰজন্মৰ মাজত ডিপ্ৰেছন দেখিবলৈ পোৱা গৈছে ফৰ্বছৰ এই আৰ্টিকলটোৰ মতে 2023 চনলৈ সোশিয়াল মিডিয়াত এক্টিভ হৈ থকা লোকৰ নাম্বাৰছ হ'ল 4.9 বিলিয়ন মানে 490 কোটি মানুহ আৰু ইয়াৰে ভিতৰত গড় মিলালে এজন মানুহে এদিনত 5ৰ পৰা 7 ঘণ্টা পৰ্যন্ত কেৱল মোবাইল স্ক্ৰিনতেই ব্যস্ত থাকে আৰু তাৰে ভিতৰত 3-4 ঘণ্টা সময় কেৱল স্ক্ৰল কৰি শৰ্টছ নাইবা ৰিলছ চাওঁতেই গুচি যায় আপুনি নিজেই দেখিব যে আজিকালিৰ মাক বাপেকে নিজৰ 2 বছৰীয়া শিশুটিৰ হাততো মোবাইলটো তুলি দিয়ে কাৰণ সুধিলে ক'ব যে সি মোবাইলটোত ভিডিঅ' চাই ধুনীয়াকৈ ভাতকেইটা খাব পাৰে আৰু শেষত ইয়াৰ পৰিণাম কি হয় শিশুটিয়ে তাৰ মাক বাপেকৰ কথাই নুশুনা হৈ পৰে স্কুলত সি পঢ়াত মন দিব নোৱাৰে ডাঙৰ মানুহৰ দৰে বিহেভ কৰিবলৈ ধৰে ভিডিঅ' চাওঁতে তাৰ মাজতে অহা এডাল এডভাৰটাইজসমূহৰ কাৰণে সি লাহে লাহে এতিয়া অশ্লীল ভিডিঅ' চোৱাও আৰম্ভ কৰে এতিয়া সি কেৱল ৰুমৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখে লগ বন্ধুৰ লগত খেলিবলৈ যোৱাৰ পৰিৱৰ্তে এতিয়া সি কেৱল ঘৰত থাকি মোবাইলত গেমছ খেলিবলৈহে ভাল পায় 2011 চনত নিউয়ৰ্ক টাইমছৰ এটা ইণ্টাৰভিউত সেই সময়ৰ এপলৰ CEO ষ্টিভ জবছে কৈছিল যে আমি ঘৰত কেতিয়াও ল'ৰা ছোৱালীক আইপেড ইউজ কৰিবলৈ নিদিওঁ কাৰণ এইটোৱে সিহঁতৰ লাইফত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে মানে তেওঁ নিজে বনোৱা প্ৰডাক্টটোকেই ঘৰত ব্যৱহাৰ কৰিব নিদিয়ে কাৰণ তেওঁ ভালকৈ জানে যে এইবোৰ ইউজ কৰিলে ল'ৰা ছোৱালীৰ জীৱনত কেনেকুৱা নেগেটিভ ইম্পেক্ট আহিব পাৰে আৰু আমি কেনেকৈ কোনো চিন্তা নকৰাকৈ নিজৰ 4-5 বছৰীয়া শিশুটিক মন গ'লে মোবাইল চাবলৈ হাতত তুলি দিব পাৰো আপুনিও যদি তেনেকুৱাই কৰি আছে তেনেহলে ইয়াৰ ৰিজাল্টছ অতি ভয়ানক হ'বলৈ গৈ আছে স্মাৰ্টফোন আৰু সোশিয়াল মিডিয়া অহাৰ আগতে আমাৰ জীৱনৰ ডেইলি লাইফৰ তালিকাখনত ফিজিক্যাল এক্টিভিটি বেছিকৈ ইনভলভ হৈ আছিল দৌৰিব গৈছিলো টাংগুটি খেলিছিলো কাবাডী লুকাচুৰি ক্ৰিকেট ফুটবল ভলিবল বেডমিণ্টন এইবোৰ আছিল আমাৰ আজৰি সময়ৰ খেল আমি হসাকৈ ভাগ্যৱান যে আমি 90sত জন্ম পাইছিলো আমি সেই সৰু কালৰ দিনবোৰক হসাকৈ বহুত এনজয় কৰিছো মানুহৰ সৈতে সোশিয়াল ইন্টাৰেক্ট কৰিছিলো যাৰ কাৰণে আমাৰ পৰিয়ালবোৰত বন্ধুৰ মাজত এটা মধুৰ আৰু ভাল সম্পৰ্ক গঢ়ি উঠিছিল আমি সমাজৰ লগত এক্টিভ হৈ কাম কৰিছিলো ক্লাবত গৈ সোশিয়াল ৱৰ্কছ উৎসৱ পাৰ্বণ প্ৰীতি ভোজন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহত আগভাগ ল'ব পাৰিছিলো আৰু ইয়াৰ পাছতে আৰম্ভ হ'ল সোশিয়াল মিডিয়াৰ যুগ সোশিয়াল মিডিয়া মাৰ্কেটলৈ আহিয়ে মানুহৰ মনৰ সাইকোলজি পঢ়িবলৈ আৰম্ভ কৰিলে এওঁলোকৰ মেইন উদ্দেশ্য হ'ল মানুহৰ মনোযোগ আৰু সময়ক তেওঁলোকৰ প্লেটফৰ্মলৈ কিমান বেছিকৈ আনিব পাৰে এতিয়া শুনক আগতে কোম্পানীসমূহে ব্যৱহাৰিক বস্তু বিক্ৰী কৰিবলৈ নিৰ্মাণ কৰিছিল কিন্তু এতিয়া আপুনি যিকোনো এটা বস্তু বা ভিডিঅ' চাবলৈ কাকো পইচা দিব লগা নহয় আৰু সেইটো আপুনিহে ভাবিছে আপুনি ভাবে যে মই সকলো বস্তু ফ্ৰীতে চাব পাৰিছো ফ্ৰীতে চৰকাৰী চাউল খাব পাৰিছো ফ্ৰীতে চৰকাৰী আঁচনি লাভ কৰিব পাৰিছো মনত ৰাখিব এই পৃথিৱীত ফ্ৰী বুলি কোনো বস্তু নাই তাৰ বিনিময়ত আপোনাৰ পৰা কোনে কি ধৰণে কি লয় সেইটো আপুনি অনুভৱ কৰিবই নোৱাৰে কোনোবাই আপোনাৰ সময় ল'ব কোনোবাই আপোনাৰ এটেনশ্যন ল'ব কোনোবাই আপোনাৰ ভোট ল'ব আপুনি জানেনে যে আপুনি নিজে এটা প্ৰডাক্ট যিটো সদায় বেলেগে ইউজ কৰি আছে আপুনি ভাবে যে 5 মিনিট এটা ৰিল চাই লও কিনো হ'ব 5 মিনিটহে কিন্তু আপুনি গমেই নাপায় যে সেই 5 মিনিট কেতিয়া 1 ঘণ্টালৈ সলনি হয় আৰু ইয়াৰ পৰাই আৰম্ভ হয় সাইকোলজিক্যাল মেনিপুলেশ্যন আপোনাৰ ডেইলি লাইফত ইউজ হৈ থকা সোশিয়াল এপছ যেনে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ স্নেপচাট হোৱাটছআপ ইউটিউব এইবোৰ এতিয়া আপোনাৰ লাইফৰ এটা হেবিটছ হৈ গৈছে এই ইমানবোৰ সোশিয়াল মিডিয়া এপ দিনটোত এবাৰো যদি ইয়াৰে যিকোনো এটা নাচাও তেনেহলে ভাবে যেন কিবা এটা ডাঙৰ বস্তুহে মিছ কৰিলো আমি ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছো হোৱাটছআপ ষ্টেটাছ চোৱা ফেচবুকৰ ইনবক্সত গৈ চেক কৰা বাৰে বাৰে নটিফিকেশন চাই থকা এইবোৰ এতিয়া আমাৰ এটা মেনিয়া হৈ পৰিছে কোনে কিমান লাইক কৰিছে কোনে কেইটা কমেন্টছ কৰিছে আপোনাৰ কমেন্টত কোনে কেইটা ৰিপ্লাই কৰিছে এই আটাইখিনিৰ ভিতৰত যদি কোনোবাটোত আপুনি আশা কৰা অনুপাতে ৰিজাল্টছ পোৱা নাই তেনেহলে আপুনি ডিপ্ৰেছন এংজাইটি ষ্ট্ৰেছ ফিল কৰিব ধৰে আৰু এনেকৈ ই আপোনাৰ লাইফলৈ নেগেটিভ ইম্পেক্ট লৈ আহে
আপুনি অনবৰতে নিজৰ মাইণ্ডটোক এনে ধৰণৰ আনছেটিছফাইড নেগেটিভ থটছসমূহেৰে মিক্স কৰিবলৈ ধৰে, যাৰ ফলত আপোনাৰ ব্ৰেইনে বাকীবোৰ কামক ইম্পৰ্টেঞ্চ দিবলৈ বাদ দিয়ে আৰু আপোনাৰ অভ্যাসবোৰেই সলনি হ'বলৈ ধৰে। আপুনি আসক্ত হৈ পৰিছে। আপোনাৰ যিবোৰ ভাল অভ্যাস আছিল এতিয়া সেইবোৰ বেয়া অভ্যাসলৈ সলনি হৈ গৈছে। ছ'চিয়েল মিডিয়াৰ এই এলগৰিদম ছিষ্টেমটোৱে কেনেকৈ কাম কৰে জানেনে? আপুনি যিটো ভিডিঅ', শ্বৰ্টছ বা ৰিলছ চাই তেনেকুৱা ছেম ভিডিঅ' আপোনাৰ মোবাইল স্ক্ৰীণত আহি থাকিব যেতিয়াই আপুনি সেই নিৰ্দিষ্ট এপটো খোলে। আপুনি বিভিন্ন কেটেগৰীৰ ভিডিঅ' তাত দেখিবলৈ পাব আৰু যিটো ভিডিঅ'তে আপুনি ক্লিক কৰিব সেই এপটোৱে আপোনাক নেক্সট তেনেকুৱা ভিডিঅ'কে দেখুৱাব। গতিকে আজিকালি মেক্সিমাম মানুহে নেগেটিভ কণ্টেণ্ট, নিউডিটি আৰু ছফ্ট পৰ্ণ চাবলৈ বেছি ভাল পায়। গতিকে আপোনাৰ মোবাইলতো সেইবোৰেই আহি থাকিব। আপুনি মন কৰিব যে এটা এডুকেশ্যনেল কণ্টেণ্ট মানুহে কমকৈ চায়, কিন্তু এটা কুইক এণ্টাৰটেইনমেণ্ট ভিডিঅ'ত মানুহে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ বেছিকৈ কৰে। গতিকে যিহেতু মেক্সিমাম মানুহে এইবোৰেই চাবলৈ ভাল পায়, গতিকে কোম্পানীবোৰেও এইবোৰকেই ট্ৰেণ্ডিঙলৈ লৈ আহে। আৰু ইয়াৰ কাৰণেই বৰ্তমান অলিয়ে গলিয়ে এনেকুৱা কিছুমান ভিডিঅ' ক্ৰিয়েটৰ ওলাইছে যে লাইকছ আৰু ভিউজ পাবলৈ সিহঁতে এতিয়া যিকোনো কাম কৰিব পাৰে। কেৱল সিহঁতেই নহয়, ডাঙৰ ডাঙৰ মুভি ষ্টাৰবোৰেও এতিয়া ট্ৰেণ্ডত আহিবলৈ এইবোৰেই কৰি থাকে। যদি চিনেমাৰ কথা কওঁ তেনেহ'লে আগৰ চিনেমা আৰু এতিয়াৰ চিনেমাৰ মাজত বিগ ডিফাৰেঞ্চ আহিছে আৰু এনেকৈয়ে যদি চলি থাকে তেনেহ'লে নেক্সট জেনেৰেশ্যনক আপুনি কি শিকাব? যিমানবোৰ চেলিব্ৰিটিছ আছে তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্ট চেক কৰিলে দেখিব যে তেওঁলোক যেন ইমান সুখী, ইমান পাৰফেকশ্যন চেহেৰা দেখাব। পাৰফেক্ট পিকচাৰ, পাৰফেক্ট লাইফষ্টাইল, পাৰফেক্ট ৰিলেশ্যনশ্বিপ, পাৰফেক্ট বডি শ্বেপ, পাৰফেক্ট হলিডেজ। একদম ভুল ভাবিছে। কাৰো লাইফত ইমান 100% পাৰফেকশ্যন নাথাকে। এইবোৰ চব দেখাবলৈ কৰে, মাৰ্কেটিঙৰ কাৰণে কৰে আৰু প্ৰডাক্ট চেল কৰিবলৈ কৰে। আৰু এই চেলিব্ৰিটিছবোৰক চাই চাই আপোনাৰ আৰম্ভ হয় লেক অফ ফ'কাছ, লেক অফ থিংকিং কেপাচিটি, লেক অফ ক্ৰিটিকেল থিংকিং। আৰু ইয়াতকৈ বেছি হ'লে আৰম্ভ হয় ফমো, ফিয়াৰ অফ মিছিং আউট। ইয়াৰ ফলত হয় কি নিজৰ ওপৰতে বিশ্বাস হেৰাই যায়। আপোনাৰ জীৱনত কৰিব লগাটো ঢেৰ কাম আছে, কিন্তু তাকে নকৰি কৰে কি? কোনোবাই ফুৰিবলৈ যোৱা ভ্লগটো চাই চাই মজা লৈছে, কোনোবাই নতুন এখন কাৰ লৈছে, তাকে চাই চাই আপুনি দিনতে সপোন দেখি আছে। ইয়াৰ পিছত আপুনি ভাবে যে আৰে ভাই এতিয়াতো মই কলেজ পাছ কৰিলোঁ, মোৰ লগত এটা চাকৰিও নাই, লাইফটোৱে বেকাৰ হ'ল, কেতিয়া এখন গাড়ী কিনিব পাৰিম, কেতিয়া মোৰ আশাবোৰ পূৰণ কৰিব পাৰিম। বেলেগৰ ছাকচেছ দেখি দেখি নিজকে এতিয়া এজন লুজাৰ বুলি ভাবে আৰু এনেকৈ আপোনাৰ এংজাইটি আৰু ডিপ্ৰেশ্যন বাঢ়িবলৈ লৈছে। আৰু ইয়াৰ মাত্ৰা আৰু অলপ যদি বাঢ়ে তেনেহ'লে চিধাই গুচি যায় আত্মহত্যাৰ চিন্তালৈ। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য মতে 2022 চনত ৱৰ্ল্ডৰ ভিতৰতে সৰ্বাধিক ভাৰততে 1.71 লাখ মানুহে আত্মহত্যা কৰিছে আৰু বৰ্তমান ইয়াৰ সংখ্যা বাঢ়িয়েই গৈ আছে। দুৰ্ভাগ্যবশতঃ ইয়াৰে 41% আত্মহত্যা কেৱল ডেকা ল'ৰা ছোৱালীৰ মাজতে পোৱা গৈছে, যাৰ বয়স 30 বছৰতকৈ কম। এইজন মধ্যপ্ৰদেশৰ প্ৰাঞ্চু যাদৱ, যিয়ে 10ম শ্ৰেণীত পঢ়ি আছিল। তেওঁ 2023 চনত আত্মহত্যা কৰিলে। কাৰণ আছিল মানুহে তেওঁক লগাতকৈ বেছি ছ'চিয়েল মিডিয়াত ট্ৰল কৰিছিল কেৱল কেইটামান ভিডিঅ'ৰ কাৰণে। এনেকুৱাকৈয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত ধৰ্মৰ নামতো বিভিন্ন ফেক নিউজ ছ'চিয়েল মিডিয়াত ভাইৰেল হয়, যাৰ ফলত সৃষ্টি হয় সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ইয়াৰ মাত্ৰা বাঢ়ে হোৱাটছএপ ইউনিভাৰ্চিটিত। আৰু এনেকৈয়ে আমাৰ মেণ্টেল হেল্থত প্ৰভাৱ পৰিবলৈ ধৰে, কাৰণ ইয়াত এটা চাইক'লজি জড়িত হৈ থাকে। যেনে ধৰক আপুনি এনি টাইম মোবাইল চাই থাকে আৰু তাত বিভিন্ন ছ'চিয়েল মিডিয়া এপ ইউজ কৰে। যিমান সময় আপুনি এখন চিনেমা চাই থাকিব বা ভিডিঅ' চাই থাকিব সিমানে আপুনি ভাৰ্চুৱেলি সেইটোকেই কৰিব বিচাৰিব। আপুনি সঁচা পৃথিৱীখনক চাবই নোৱাৰে, আপুনি সেইটোকেই দেখা পায় যিটো চিনেমাখনে দেখাব বিচাৰে। চিনেমাখনৰ মাজত আপুনি সোমাই যায় আৰু নিজৰ মাজতে এটা ৰোল প্লে' কৰিবলৈ ধৰে। গতিকে এতিয়া আপুনি যদি দিনটোৰ 6-7 ঘণ্টা মোবাইলতে ব্যস্ত হৈ থাকে তেনেহ'লে আপুনি এই আৱৰ্জনাবোৰেই মূৰত সুমুৱাই ল'ব আৰু তাৰ ফলত কি হ'ব? আপুনি ৰিয়েল লাইফৰ পৰা আঁতৰি আহিব। লাইফৰ অন্য পাৰ্টছ যেনে ফেমিলি, ফ্ৰেণ্ডছ, স্পৰ্টছ এইবোৰক বাদ দি কেৱল 6-7 ঘণ্টা কেৱল মোবাইলেই চাই থাকিব। আৰু ইয়াৰ পৰাই আৰম্ভ হয় আপোনাৰ মেণ্টেল হেল্থ ইছ্যুজ। গতিকে আপুনি মোবাইল ইউজ কৰা নাই, মোবাইলে আপোনাক ইউজ কৰি আছে। এতিয়া ইয়াৰ সলিউশ্যন কি হ'ব? প্ৰথম কথা হ'ল আপুনি সদায় শোৱাৰ আগত মোবাইলটো ছুইচ অফ কৰি ৰাখিব আৰু বিচনাৰ পৰা মোবাইল সদায় দূৰত ৰাখিব যাতে শুই উঠিয়ে মোবাইলটো চাব নোৱাৰে। 2 নম্বৰ হ'ল যিমানবোৰ অলাগতিয়াল এপছ আছে, ছ'চিয়েল মিডিয়া, OTT বা গেমিং এপ সকলো ডিলিট নাইবা আনইনষ্টল কৰি ৰাখিব। মই নিজেও ফেচবুক আৰু ইনষ্টা আজিৰ পৰা 3 মাহ আগত আনইনষ্টল কৰিছোঁ আৰু আজিলৈকে তাক মই ৰিইনষ্টল কৰা নাই। আৰু বিলিভ কৰিবনে, মই আগতকৈ 3-4 ঘণ্টা এক্সট্ৰা সময় বেছিকৈ নিজৰ কামত মন দিব পৰা হৈছোঁ। 3 নম্বৰ হ'ল ন'টিফিকেশ্যন এলাও সদায় বন্ধ কৰি ৰাখিব। ইয়াৰ ফলত যেতিয়া ন'টিফিকেশ্যন অহা বন্ধ হ'ব তেতিয়া অট'মেটিক আপোনাৰ মন মোবাইলৰ পৰা দূৰত থাকিব আৰু আপুনি নিজৰ কামত ফ'কাছ ৰাখিব পাৰিব। আৰু 4 নম্বৰ হ'ল ল'ৰা ছোৱালীৰ পৰা, বিশেষকৈ 6 পৰা 7 বছৰ তলৰ ল'ৰা ছোৱালীৰ পৰা মোবাইল সদায় দূৰতেই ৰাখিব। লাগিলে অন্য বস্তু দিব, বন্ধুৰ সৈতে খেলিবলৈ দিব, ফুৰিবলৈ দিব, কিন্তু মোবাইল কেতিয়াও চুব নিদিব। আৰু আপুনিও মোবাইলৰ পৰা অলপ আঁতৰি থাকিব, ফেমিলিৰ সৈতে, বন্ধুৰ সৈতে টাইম স্পেণ্ড কৰিবলৈ চেষ্টা কৰিব। দেখিব লাহে লাহে আপোনাৰ মোবাইলৰ প্ৰতি আসক্তি কমি যাবলৈ ধৰিব। আশা কৰোঁ এই ভিডিঅ'টিয়ে আপোনাৰ লাইফলৈ পজিটিভ ইম্পেক্ট লৈ আহিব আৰু নিজৰ বেড হেবিটছবোৰক সলনি কৰিব পাৰিব। থেংক ইউ ছ' মাছ।